নমস্কাৰ। আজি আপোনালোকৰ সন্মুখত এনেকুৱা এটা সঁচা ঘটনা ক'বলৈ ওলাইছোঁ, যিটো ঘটনা শুনাৰ পিছত আপোনালোকে গম পাব মানুহ মৰাৰ পিছত সঁচাই মানুহৰ ভূত বা প্ৰেত হয়। বন্ধুসকল, ঘটনাটো জনাৰ আগতে আপোনালোকক দুআষাৰমান কথা ক'ব বিচাৰোঁ। বন্ধুসকল, চেনেলটো বনালোঁ আপোনালোকৰ কাৰণে। আপোনালোকে আপোনালোকৰ নিজৰ চেনেল বুলি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ বহুত কষ্টৰে এটা ভিডিঅ' বনোৱা যায়, বহুত এডিটিং, তাৰপিছত আপোনালোকৰ সন্মুখত প্ৰস্তুত কৰা যায়, কাৰণ সেই কষ্টৰ ফলটো আপোনালোকে দিব বুলি আশা কৰোঁ। এতিয়া বন্ধুসকল, আপোনালোকৰ সন্মুখত সেই ঘটনাটো মই দাঙি ধৰিব বিচাৰোঁ। আজি ঘটনাটো জানু নামৰ এজনী ছোৱালীৰ ওপৰত হয়। জানু নামৰ ছোৱালীজনী, তাইৰ বয়স প্ৰায় 9-10 বছৰ আছিল। আৰু জানুৰ বিষয়ে জনাৰ আগতে জানুৰ পিছৰ জীৱনটোৰ বিষয়ে আপোনালোকে জনা বহুত জৰুৰী হয়। জানুৰ মাক দেউতানো কোন আছিল? জানুৰ বাপেক এজন নেপালী মানুহ, জানুৰ মাক এজনী নাগা ছোৱালী আছিল। দুইজনৰ মাজত প্ৰেম হয় আৰু দুইজনে বিবাহ কৰে। 1-1.5 বছৰমানৰ পিছত জানু জন্ম হয়। জানু জন্ম হোৱা 4 বছৰমানৰ পিছত দুটা জানুৰ ভাইটি জন্ম হয়, দুটা যোজাকে জন্ম হয়। সিহঁতৰ জীৱন খুব ধুনীয়াকৈ চলি গৈ আছিল। জানুৰ বাপেকে চাকৰি কৰিছিল নাগালেণ্ডৰ 7 বেটেলিয়ন NAPত, মানে নাগা আৰ্ম পুলিচ ফ'ৰ্চ 7 বেটেলিয়নত কাম কৰিছিল। এই কথাখিনি আপোনালোকক স্পষ্টভাৱে ক'বৰ কাৰণে আজি যে মই পাৰিছোঁ, তাৰ পিছত এটা কথা আছে। কাৰণ জানুৰ বাপেকৰ লগত অশোক আংকলৰ লগত মোৰ দেউতাই চাকৰি একেলগে কৰিছিল 7 NAPত। তো বন্ধুসকল, তেওঁলোকৰ জীৱন খুব ধুনীয়াকৈ চলি আছিল। কিছুদিনৰ পিছত ল'ৰাকেইটা প্ৰায় 4 বছৰ 5 বছৰ হওঁতে জানুৰ বাপেকৰ এদিন কিবা কাৰণত বেমাৰ হয়। লাহে লাহে সেই বেমাৰটো ডাঙৰ হৈ যায় সেই বেমাৰটো TB ৰূপ ল'লে। তো জানুৰ মাকে বহুত কষ্ট কৰি মানুহজনক ঠিক কৰিলে। কৰাৰ পিছত কিন্তু জানুৰ বাপেক যেতিয়া আকৌ চাকৰি ক্ষেত্ৰত বাহিৰে পাহাৰ ঘূৰিব ল'লে, আকৌ সেনেকৈ বেমাৰটো উকাব ল'লে। সেইবাৰ জানুৰ বাপেকক যেনেকৈ এডমিট কৰি থোৱা জেগাতে এটা নতুন কাহিনী তাত আৰম্ভ হ'ল। জানুৰ মাকৰ এজন বেলেগ পুৰুষৰ সৈতে, এজন ডেকা ল'ৰাৰ সৈতে প্ৰেম আৰম্ভ হ'ল। জানুৰ বাপেকে গম নাপায়। জানুৰ বাপেকৰ যেনেকৈ দৰমহাটো আহে, তেনেকৈ সেই মানুহজনীয়ে গোটেই পইচাবিলাক খৰচ কৰি দিয়ে। কিছুদিনৰ পিছত জানুৰ বাপেকে সেই কথাটো গম পালে। যেনেকৈ জানুৰ বাপেকে সেই কথাটো গম পোৱাৰ পিছত তাইক সুধিলে, কাজিয়া হ'ল। কাজিয়া বহুত মাৰপিট হোৱাৰ পিছত জানুৰ মাকে ডিচিশ্যন ল'লে কি নাই, মই তাক এৰিব নোৱাৰোঁ। জানুৰ বাপেকে আকৌ মদ খাবলৈ আৰম্ভ কৰি দিলে। সেইবাৰ যেনেকৈ মদ খাবলৈ আৰম্ভ কৰাৰ পিছত অলপমান দিনৰ পিছত জানুৰ বাপেকৰ খুব বেছিকৈ বেমাৰটো আৰম্ভ হ'ল। যেনেকৈ বেমাৰটো আৰম্ভ হোৱাৰ পিছত মদ খাই থাকে, বেমাৰটো বেছি হৈ গৈ আছে। তেতিয়া জানুৰ বাপেকে কৈছিলে, মই যদি যি থাকোঁ তেতিয়াতো মোৰ লগত ল'ৰা ছোৱালীকেইটা থাকিবই, কিন্তু যদি মই কিবা কাৰণত মৰি যাওঁ, মই মোৰ ল'ৰা ছোৱালী লৈ যাম, তো সেই নাগাটোৰ সৈতে, সেই কন্যাকটোৰ সৈতে থাকিবি। তো জানুৰ মাকে ভাবিছে, মৰিলে যি হয় হ'ব, কাৰণ মই এতিয়া তাৰ লগত কোনো ৰিলেশ্যন নাই। কাৰণ জানুৰ বাপেক একদম খিনাই মিনাই অৱস্থা নাইকিয়া মানুহ হৈ গ'ল, আৰু সেই ল'ৰাটো এটা ডেকা ল'ৰা আছিল। তো জানুৰ মাকে সেইটো ডিচিশ্যন ল'লে কি মই সেই ল'ৰাটোৰ সৈতে থাকিম, ইয়াৰ সৈতে নাথাকোঁ। তাৰপিছত অলপমান দিনৰ পিছত এদিন ঘপককৈ শুনা গ'ল যে জানুৰ বাপেক মানে অশোক আংকল সেইদিনাখন ঢুকাল। যোনদিনাখন অশোক আংকল ঢুকাইছে, তেতিয়া মই প্ৰায় জানুতকৈ 2 বছৰমান ডাঙৰ, 2 বছৰ 3 বছৰ ডাঙৰ। জানু মোৰ ভণ্টিৰ লগৰ হয়। মোৰ মনত আছে, জানুৰ বাপেক ঢুকোৱা অলপমান দিনৰ পিছত, 1 মাহমানৰ পিছত জানুৰ মাকক সপোনত আহিছে, মই মোৰ ল'ৰাকেইটা নিব আহিছোঁ, মোৰ ছোৱালীজনী নিব আহিছোঁ, মোক দে। জানুৰ মাকে সপোনত খুব কান্দিলে। পিছদিনাখন মানুহবিলাকে কৈছে এনেকৈ তেনেকৈ আজি অশোক আহি মোৰ ছোৱালীজনী, মোৰ ল'ৰাকেইটা দে মোক, এনেকৈ ক'লে। তাৰপিছত 1-2 মাহ যোৱাৰ পিছতে চবতকৈ সৰু ল'ৰাটো বৰ বেছি জ্বৰ হোৱাৰ পিছত ল'ৰাটো এদিন পটককৈ ঢুকাই গ'ল। ঔষধ পাতি খুৱাইছিল যদিও কোনো কাম নহ'ল। জানুৰ মাকে বেজৰ ওচৰত গ'ল, যায় কিবাকিবি কৰিলে, তেতিয়াও কাম নহ'ল। আৰু 3 মাহমান যোৱাৰ পিছত এদিন ডাঙৰ ল'ৰাটো খেলি থকা অৱস্থাতে ঘপককৈ পৰি গ'ল,
পৰিয়ে বুকত কষ্ট পাইছোঁ বুলি ক'লে হস্পিটেল লৈ যোৱালৈকে সেই ল'ৰাটো ঢুকাই গ'ল। দুটা ল'ৰা ঢুকাই গ'ল। তেতিয়া সপোনত জানো বাপেকে দেখাইছিলে তাৰ মাকৰ আগত, মই মোৰ দুটা ল'ৰা লৈ গ'লোঁ, এতিয়া মোৰ ছোৱালীজনী মই নিবলৈ কাৰণে ৰেডি হৈছোঁ। কিন্তু জানো ইমান সোনকালে লৈ যোৱা নাছিল। জানুৱে তাৰপিছতো 2 বছৰমান জিন্দা আছিল। 2 বছৰমান জিন্দা থাকি খুব ধুনীয়াকৈ খেলি মেলি বহুত ধুনীয়া এজনী ছোৱালী, বৰ মৰম লগা এজনী ছোৱালী আছিল জানো। তাৰপিছত এদিন বহুত ডাঙৰ ধুমুহা আহিছিল। ধুমুহাতে জানুৰ এটা কাপোৰ উৰি যায়, এটা কবৰস্থানত পৰিলেগৈ। জানুৰ এটা ফ্ৰক উৰি যায়, কবৰস্থানত পৰিলে। বন্ধুসকল, তাৰ মাজতে আপোনালোকক ক'ব বিচাৰোঁ, নাগালেণ্ডৰ যিবিলাক জেগা তাত আজিকালি হয়তো পাকা ঘৰ হৈছে, আগতে পাকা ঘৰ নাছিলে। যিমান ধনী মানুহ হ'লেও খালি বেৰৰ ঘৰ, মাটিৰ ঘৰ, সেনেকুৱা ঘৰ আছিলে। তো জানো কাপোৰটো সেনেকৈ বেৰত মেলি থৈছিলে বাহিৰত তাঁতিত, আৰু তাঁতিপে উৰি যায় আপোনাৰ পৰিলৈ যায় মাকৰত, মানে শ্মশানত। যেনেকৈ শ্মশানত সেই কাপোৰযোৰ পৰিলে, মানে ফ্ৰকটো পৰিলে, জানো মাকে পিছদিনাখন সেইটো উঠাই আনি ধুই পখালি আকৌ জানুক পিন্ধিব দিলে। জানুৱে যেনেকৈ কাপোৰটো পিন্ধিলে, পিছদিনাখনতে তাই জ্বৰ উঠিলে আৰু ভুল ভুকিব আৰম্ভ হৈ গ'ল। মা, মোক পাপাই নিব আহিছে, মই পাপাৰ লগত যামগৈ। মা, মই তোমাৰ লগত নাথাকোঁ, মই পাপাৰ লগত যামগৈ, মই পাপাৰ লগত যামগৈ। জানো মাকে খুব কান্দিছে, খুব চিঞৰি চিঞৰি কান্দিছে। কাৰণ তেতিয়ালৈকে সেই ল'ৰাটোৰ লগত জানো মাকৰ এৰাই হৈ গৈছিল। জানো মাক বিলকুল অকলশৰীয়া হৈ গৈছিল। একমাত্ৰ অকলশৰীয়া এজনী মানুহ আৰু তাইৰ বুকুত এজনী ছোৱালী, আৰু কোনো নাই। প্ৰেমতো পালে, ধোকা পালে, আৰু নিজৰ গিৰিয়েকেও তাইক চিৰদিনৰ বাবে এৰি থৈ গুচি গৈছিল। তো খুব বেয়াকৈ কান্দি কান্দি জানো মাকে কৈছিলে, তই যি কৰিলি কৰিলি, ছোৱালীজনী মোক বুকুপে লৈ নাযাবি, তই ছোৱালীজনী মোক বুকুপে লৈ নাযাবি। ঠিক সেনেকৈয়ে পিছদিনাখন ৰাতি জানো মাকক সপোনত দেখালে কি মই অহা কাইলৈ জানুক লৈ যাম 12টা বাজি আগত। ডক্টৰ আহিলে, কবিৰাজ আহিলে, খুব ঔষধ পাতি কৰিলে। জানো জ্বৰ নকমেহে নকমে, গোটেই জ্বৰত ঝটপটাই থাকে। ইমান জ্বৰ যেন মানে আপোনাৰ কমচে কম 107, 108 এনেকুৱা জ্বৰ। তাৰপিছত জানো একদম খুব জোৰে জোৰে চিঞৰিব ল'লে, খুব জোৰে জোৰে উশাহ ল'লে, পাপা মই যাম তোমাৰ লগত, পাপা মই যাম, মা মই পাপাৰ লগত গৈ আছোঁ, পাপাৰ লগত গৈ আছোঁ। সেনেকৈ কৈ চকুকেইটা ওপৰলৈ কৰি ডাঙৰ কৰি দিলে, চকুকেইটা ঢেলা হৈ গ'ল। ঢেলা হৈ যোৱাৰ পিছত বুকুখন এবাৰ উশাহটোত জোৰছে লৈ জানো এই পৃথিৱীখন এৰি নিজৰ দেউতাকৰ লগত গুচি গ'ল আৰু মানুহজনীক অকলশৰীয়া কৰি থৈ গুচি গ'ল। আৰু তেতিয়া জানুৰ বাপেকে জানুৰ মাকক সপোনত দেখাইছিলে, মই তোৰ গোটেইকেইটা ল'ৰা ছোৱালী লৈ আহিলোঁ, থাক তই এতিয়া সেই নাগাটোৰ লগত। জানো মাকে খুব কান্দি চিঞৰি চিঞৰি কান্দি তেতিয়া কৈছিলে, মোৰ ভুল হ'ল, মোৰ ভুলৰ পৰা আজি মই মোৰ ল'ৰা ছোৱালীকেইটাক হেৰুৱাই পেলাই পাব লগা হৈছে। তো বন্ধুসকল, এই ঘটনাটো আপোনালোকক মই ইমান স্পষ্টভাৱে এই কাৰণে ক'ব পাৰিছোঁ কাৰণ সেই ঘটনাটো মোৰ চকুৰ আগত হোৱা এটা ঘটনা হয়। তো ইমান কষ্ট কৰি আপোনালোকৰ সন্মুখত এটা ঘটনা, এটা সাধু প্ৰস্তুত কৰোঁ। তো আপোনালোকে যদি শুনি ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব বুলি আশা কৰিলোঁ। আপোনালোকে ছাবস্ক্ৰাইব কৰিলেহে মই আগুৱাই যাব পাৰিম। মই আগুৱাই গ'লেহে আপোনালোকৰ সন্মুখত ভাল ঘটনা, ভাল সাধু আনিবৰ কাৰণে পাৰিম। তো প্লিজ আপোনালোকে ছাপোৰ্ট কৰিব, যদিহে সাধুখিনি শুনি বা ঘটনাটো শুনি ভাল লাগিলে। জয় আই অসম।